ফুলা গামোচাৰে সম্বৰ্ধনা জনাইছোঁ, মৰম যাচিছোঁ। ময়ূৰাক্ষী ৰয়ে কেৱল নৃত্য কৰিয়ে ভাল নাপায়, তেওঁ আবৃত্তি কৰিও ভাল পায়। আমাৰ ফালৰ পৰা বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ এই বিশেষ দিনটোত। লগতে সমূহ পৰিয়ালবৰ্গক তেওঁ মনে বিচৰা ধৰণে আগুৱাই নিয়াৰ বাবে বহুত বহুত ধন্যবাদ। তেওঁৰ যোগ্যতা পত্ৰ লাভ কৰিছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৃত্যাচাৰ্য শ্ৰীযুত যতীন গোস্বামীদেৱৰ পৰা। ময়ূৰাক্ষী ৰয়ো গুৱাহাটীৰ এক্সেল পাব্লিক স্কুলৰ ছাত্ৰী আৰু তেওঁ নৱম শ্ৰেণীত পঢ়ি আছে। আৰু এয়া ময়ূৰাক্ষী ৰয়ৰ সমূহ পৰিয়ালবৰ্গ, তেওঁলোককো আজিৰ অনুষ্ঠানটিত কিছু শ্ৰদ্ধা আৰু মৰম যাচিবলৈ আমি আগবাঢ়িছোঁ। যিসকলে নৃত্যৰ বাবে তেওঁলোকক আগবঢ়াই দিছে, প্ৰতিগৰাকী অভিভাৱকো আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। ল'ৰা ছোৱালীয়ে মনে বিচৰা ধৰণে তেওঁলোকক আগবঢ়াই নিবলৈ পিতৃ মাতৃৰ যথেষ্ট অৱদান থাকে, আৰু সেয়েহে সমূহ পৰিয়ালবৰ্গক আমাৰ ফালৰ পৰা বহুত বহুত অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাঢ়িছোঁ একোখনি ফুলা গামোচাৰে অসমৰ সাংস্কৃতিক জগতখন উজ্জ্বল কৰি তুলিব। সকলোলৈকে আমাৰ আন্তৰিক কৃতজ্ঞতা জনাই লগতে মোক ইয়ালৈ মাতি অনাৰ কাৰণে সুস্মিতাক অশেষ ধন্যবাদ দি মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ। আজি আমাৰ বিশেষত আৰেংগাট্টম অনুষ্ঠান আৰু লগতে শাস্ত্ৰীয় নৃত্য উৎসৱ। আৰেংগাট্টম অনুষ্ঠান সংস্কৃতি ডান্স একাডেমীৰ এইটো তৃতীয়তম আৰেংগাট্টম অনুষ্ঠান। আৰেংগাট্টমত প্ৰকৃততে ছাত্ৰী কেইগৰাকী যিমান বছৰ ধৰি প্ৰশিক্ষণ লৈ আছে, কোনোবাই 7 বছৰ, কোনোবাই 8 বছৰ, কোনোবাই 10-11 বছৰ ধৰি প্ৰশিক্ষণ লোৱাৰ পিছত সিহঁতক মঞ্চ প্ৰৱেশ দিয়া হয়, তাকে আমি আৰেংগাট্টম বুলি কওঁ। মূলতে সিহঁতে আজিৰ পৰা প্ৰশিক্ষণ দিব পৰা যোগ্য হৈছে আৰু যিকোনো ক্ষেত্ৰত সিহঁতে পাৰফৰ্ম কৰিব পৰা যোগ্যতা অৰ্জন কৰিছে, তাৰে আমি স্বীকৃতি দিলোঁ আজি সিহঁতক। আৰু আগন্তুক দিনক যাতে সিহঁতে আমাৰ এই শাস্ত্ৰীয় নৃত্যৰ যিটো দিশ, তাক দেশ বিদেশত উজ্বলাই দিয়ে, আগবঢ়াই দিয়ে আৰু তাৰে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰে। যেনেকৈ মই মোৰ গুৰুৰ পৰা লৈ পেলাই আজি মই এই ক্ষেত্ৰত কাম কৰি আছোঁ, তেনেকৈ মোৰ ছাত্ৰীসকলেও কৰিব, সেই আশাৰ সৈতে আমি আগবাঢ়ি আছোঁ এইটো ক্ষেত্ৰত। আৰু আমাৰ শ্ৰদ্ধাৰ যতীন গোস্বামী ছাৰে কোৱাৰ নিচিনা যে পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও নৃত্য বা সংগীত এইবোৰ বাধা হ'ব নোৱাৰে, সেই শিক্ষা আমি সিহঁতক দি আহিছোঁ। আৰু আৰেংগাট্টমৰ মূলতে সেই বিষয়বস্তু আৰু তাৰে লগতে শাস্ত্ৰীয় নৃত্য উৎসৱ। আমাৰ আজিৰ কিছুমান বিশেষ অনুষ্ঠান আছে। আমি ৱেষ্ট বেংগলৰ পৰা আমি নৃত্যশিল্পী ইনভাইট কৰি আনিছোঁ, শ্ৰীযুত ৰাহুলদেৱ মণ্ডল, অনুশাসুৰ মণ্ডল, তেখেতসকলেও ইয়াতে আজি পাৰফৰ্ম কৰিব। আৰু আমাৰ অংকিতা কুলভি ফ্ৰম আছাম, গুৱাহাটী, তেখেতে অডিচি নৃত্য পৰিৱেশন কৰিব। আমাৰ নুপুৰ কালচাৰেল একাডেমীৰ ডক্টৰ মনীষা দেৱী গোস্বামী, মোৰ গুৰু, তেখেতৰ দুগৰাকী শিষ্যা আজি আমাৰ ইয়াতে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব। তো এইখিনি আজি আমাৰ অনুষ্ঠানৰ মূল বিষয়বস্তু।